এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাটি হৈছে সকলোৰে পৰিচিত কবিতা বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছো আমি, আৰু সাৰে আছে প্ৰীতি। বিহুৰ তলিত চিফং বাঁহীৰ কৰুণ সুৰ, বড়ো গাভৰুৰ নাচনৰ তালে ভাগে জনতাৰ চকুৰ পানীৰে পোৰ। মাজ নিশা কোনে ৰাজ আলিয়ে দি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা আৰু নাই। নিজান চেলত তুমি সাৰে আছা কোৰ ইটাৰ দেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচনৰ লৈলাস। তুমি সাৰে আছা যজ্ঞৰ জনতা, নিদ্ৰাবিহীন ৰাতি বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি। বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনৰ অবিৰাম কুৰলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি। কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী। বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰোল। মাজ নিশা কোনে মৰিশালী জৰি চিঞৰি উঠে, কল্লোল বন্ধু জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী। মাজ নিশা কোন ত্ৰিনয়নে পঢ়ে পোহৰ উদয়াচলত ৰবি। নৱ জীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস হল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলিকা লোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান, অখ্যাতজনৰ আশা আবেগৰ ৰোল। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেদি ৰিঙিয়াই কৈ যায়, অখ্যাতজনৰ বোল লাগি হল হেঙুল হাইতাল ৰঙা। তুমি সাৰে আছা আৰু সাৰে আছে তোমাৰ তুলিকা জীৱনৰ চিৰসখী। তুমি য'ত আছা সৰু কাৰাগাৰ, থিয় একোখনি ইটাৰ দেৱাল। আমি য'ত আছো বৰ পোতাশাল, শত নাক পাশে বন্ধা। তোমাৰ আমাৰে বিহু সন্মিলন হবলৈ বেলি নাই। হিয়া হালধিৰে দেহ মন ধুই আমি গোট খাম নৱজীৱনৰ পুৱা। বিষ্ণু ৰাভা খোৱা ঘূৰণীয়া বেলি, ৰঙা ফটৈ সঁচা বেগত মুক্তিৰ কপনি। শেষ নিশা অখ্যাতজনৰ সমদল সমাগত, সমস্বৰে ফুটে পোহৰ জীৱনৰ জয়ধ্বনি। Animals have a right to live their life, to allow them to stay in forest. Save tree, save animal, save life.